ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, মৰমৰ শ্ৰোতাসকল, সকলোৰে নিশ্চয়কৈ ভাল। অম্বুবাচী মহাযুগ মহাক্ষণ আৰম্ভণি হৈছে। সকলোৰে মুখত মা কামাখ্যাৰ জয়ধ্বনি মাত্ৰ। সেয়েহে সকলো দৰ্শক আমাৰ ধৰ্মপন্থী, ভিন্ন ধৰ্মপন্থী আৰু ধৰ্মত বিশ্বাসী লোকসকলৰ বাবেই নিশ্চয়কৈ ভগৱানক পোৱাটো একেবাৰে কঠিন নহয়, অতিকে সহজ। এইবাৰ আপোনালোকে অম্বুবাচীৰ সময়খিনিত কোনো ধৰণৰ মা বসুমতী আঘাত পোৱা কৰ্ম নকৰিব। মা বসুমতী আঘাত পোৱা কৰ্ম কৰিলে অম্বুবাচীৰ ক্ষণত অশুভ বুলি বিবেচনা কৰা হয়। এইখিনি কথা আপোনালোকক জনালো আৰু সকলোৱে মা কামাখ্যাৰ চৰণ চিন্তি জয় মা কামাখ্যা এবাৰ হ'লেও উচ্চাৰণ কৰিব। দিনটোৰ ভাগত, ৰাতিৰ ভাগত, সেয়া কোনো কথা নাই। জয় মা কামাখ্যা এই মন্ত্ৰফাঁকি আপোনাক শক্তি দিব পাৰে, সাহস দিব পাৰে, প্ৰেৰণাৰ উৎস দিব পাৰে। জয় মা কামাখ্যা এই শব্দতে আছে শক্তিৰ আধাৰ। কামাখ্যা বৰদে দেৱী নীলাচল পৰ্বতী বাসিনী স্তন দেৱী জগত মাতা য়োনি মুদ্ৰে নমো নমঃ এই মন্ত্ৰফাঁকিও জপ কৰিব পাৰে। এইবাৰ ক'ব বিচাৰিছো ৰাশিফলৰ কথা। অধিক শক্তিশালী হিচাপে সূৰ্যগ্ৰহৰ দৃষ্টি, সূৰ্যগ্ৰহৰ অধিক শক্তিশালী দৃষ্টিয়ে ধন অৰ্থ, বিভিন্ন ক্ষেত্ৰত উন্নতি, চাকৰিৰ ক্ষেত্ৰত উন্নতি, কৰ্মৰ ক্ষেত্ৰত উন্নতি, মনে ভাবি থকা আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰিব পাৰে 5টাকৈ ভাগ্যশালী ৰাশিৰ। এনেকুৱা এটা সময় বুলি ক'ব পাৰি যি বহু বছৰৰ পিছত আহে। এই সময়ে এজন ব্যক্তিৰ জীৱনত বহুতো তাৰতম্য দি থৈ যায়, সাল সলনি দি থৈ যায়, জীৱনৰ পথ পৰ্যন্ত পৰিৱৰ্তন কৰি পেলায়। আপুনি কৰি থকা কৰ্ম পৰ্যন্ত পৰিৱৰ্তন কৰি পেলায়, স্থান পৰিৱৰ্তন কৰে বিভিন্ন ক্ষেত্ৰত। সেয়া সূৰ্যগ্ৰহৰ দৃষ্টিয়ে কৰে। ইয়াৰ লগত শুক্ৰ গ্ৰহৰ শুভ দৃষ্টি আছে, যাৰ বাবে অতিকে শুভ, অতিকে ফলদায়ী, অতিকে মংগলময় এক যুগৰ সৃষ্টি হৈছে। শুক্ৰ গোচৰত 5টাকৈ ৰাশিৰ ইতিবাচক ফলাফল আহিব আৰু শুক্ৰ গোচৰ হোৱাৰ লগে লগেই বহু পৰিমাণে নেতিবাচক ফলাফলো আহিব বহুকেইটা ৰাশিৰ। আমি গুৰুত্ব দি আহিছো ইতিবাচক ফলাফল যিসকলে পায়, ইতিবাচক ফলাফল লাভ কৰা ৰাশিকেইটাৰ কথা আমি আপোনালোকক পঢ়ি দিম। 29 জুন তাৰিখে, চলিত মাহৰ 29 জুন তাৰিখে দুপৰীয়া 2:08 শুক্ৰ গ্ৰহ তেওঁৰ নিজৰ ৰাশি বৃষ ৰাশিত গমন কৰিব, বৃষভ ৰাশিত গমন কৰিব। বৈদিক জ্যোতিষশাস্ত্ৰ অনুযায়ী শুক্ৰক সম্পদৰ গ্ৰহ, ঐশ্বৰ্যৰ গ্ৰহ, জাকজমকতাৰ গ্ৰহ, সমৃদ্ধিৰ কাৰক বা বিষয়বস্তু, সুখৰ কাৰক গ্ৰহ বুলিও বিবেচনা কৰিব পাৰি। আৰু সেই শুক্ৰ গ্ৰহ যেতিয়া সদয় হয় এজন ব্যক্তিৰ ওপৰত, এটা ৰাশিৰ ওপৰত, এটা লগ্নৰ ওপৰত, তেতিয়া কিন্তু শুক্ৰ গ্ৰহই অৰ্থপ্ৰাপ্তি দিয়ে, মনে বিচৰা আশা আকাংক্ষা পূৰ্ণতা লাভ কৰে। শুক্ৰ গ্ৰহৰ গতিপথ পৰিৱৰ্তনত মেষৰ পৰা মীন ৰাশি পৰ্যন্ত 12টা ৰাশিৰ ওপৰত প্ৰভাৱ পৰিব, দেশ বিদেশত প্ৰভাৱ পৰিব, ৰাজনীতিত প্ৰভাৱ পৰিব, ৰাজ্যিকভাৱে প্ৰভাৱ পৰিব, ৰাষ্ট্ৰৰ দিশত, ৰাজ্যিক ৰাজনীতি, ৰাষ্ট্ৰীয় ৰাজনীতি বা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো ইয়াৰ প্ৰভাৱ দেখিবলৈ কিন্তু আপোনালোকে পাব। বিশ্ব অৰ্থনীতি ব্যৱসায় সম্পূৰ্ণৰূপে
ইয়াত অন্তৰ্ভুক্ত হৈ থাকিব বুলিও উল্লেখ কৰা হৈছে। শুক্ৰ গ্ৰহ 5টাকৈ ৰাশিক ইতিবাচকতা দিব, ভাল ফলাফল দিব, আৰু বহুকেইটা ৰাশিক নেতিবাচক ফলাফলো দিব, কিন্তু নেতিবাচক ফলাফল কাক দিব তাক কৈ থাকিব বিচৰা নাই। এই বিশেষ সুবিধা জুলাই মাহত লাভ কৰিব, আৰু জুলাই মাহৰ পৰাই বহুকেইটা মাহ ভাল সুযোগ, সুবৰ্ণ সুযোগ, সোণালী সুযোগ বুলিও ক'ব পাৰি। আপোনালোকৰ জন্মকুণ্ডলীখন যদি চাই ল'ব বিচাৰে, চাই ল'ব পাৰিব। স্ক্ৰীনত দেখা নম্বৰটোত আপোনালোকে হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব পাৰে। আপোনালোকৰ সুবিধাৰ অৰ্থেই এই নাম্বাৰ খুলি দিয়া হৈছে হোৱাটছএপত, আৰু কেৱল হোৱাটছএপত মেছেজেই কৰিব, ফোন কৰি নাথাকিব। একেবাৰে নিম্নতম খৰচৰ বিনিময়ত আপোনাৰ সম্পূৰ্ণ কুষ্ঠি বিশ্লেষণ কৰি দিয়া হ'ব, আৰু গ্ৰহৰ প্ৰতিকাৰ ইত্যাদিও দিয়া হ'ব। বিভিন্ন ধৰণে গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰি, আৰু ৰৈ থকা কৰ্মসমূহ সম্পাদন কৰিব কি ধৰণে পাৰিব তাৰো সবিশেষ কোৱা হ'ব, সবিশেষ বুজাই দিয়া হ'ব, সবিস্তাৰে বুজাই দিয়া হ'ব। বৃষভ ৰাশি, প্ৰথম ভাগ্যশালী ৰাশি। শুক্ৰ গ্ৰহৰ ৰাশি পৰিৱৰ্তনত বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ অতিকে শুভ, অতিকে মংগলময় এক ভাল সময়, সোণালী দিন বুলি ক'ব পাৰি। 29 জুন তাৰিখৰ পৰা অতিকে ভাল সময় আহিছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ। শুক্ৰ গ্ৰহ বৃষ ৰাশিৰ যিহেতু অধিপতি, ৰাশি চক্ৰৰ প্ৰথম ঘৰত গোচৰ কৰিছে, গতিকে 2025 বৰ্ষৰ শুক্ৰৰ গোচৰৰ কাৰণে বৃষ ৰাশিৰ জাতক জাতিকাসকল জনপ্ৰিয় হৈ উঠিব, সমাজত মান সন্মান লাভ কৰিব পাৰিব। শুক্ৰ গ্ৰহৰ গোচৰৰ কাৰণেই ব্যক্তিত্বত বিভিন্ন পৰিৱৰ্তন আহিব, উন্নতি আহিব। বিবাহিতসকলৰ বাবে সংগীৰ সৈতে ভাল সময় পাৰ কৰিব পাৰিব, পাৰিবাৰিক সুখ আহিব। অবিবাহিতসকলৰ বাবে বিবাহৰ ভাল সুসম্পৰ্ক, শুভ খবৰ আহিব পাৰে। ধন সম্পত্তি, টকা পইচা, মাটি ইত্যাদি ক্ৰয়ৰ এক সুবৰ্ণ সুযোগ লাভ কৰিব। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তি। মোৰ চেনেলত প্ৰথম প্ৰশ্ন চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰে আহে, বা চাকৰি বিচাৰি থকা সকলৰ বাবে আহে। গতিকে বৃষভ ৰাশি কিন্তু আগন্তুক 3 মাহ চাকৰিৰ কাৰণে বহু পৰিমাণে ভাল খবৰ। গতিকে যি পৰীক্ষা দিয়ে ভাল ধৰণে দিব, পিছুৱাই যাব নালাগে, মনৰ বল কেতিয়াও হেৰুৱাই পেলাব নালাগে। নিশ্চয় এদিন ভাল খবৰ আহিব। এই 3 মাহ সুবৰ্ণ সুযোগ। সিংহ ৰাশি লৈ আহিছো। ভাগ্যশালী ৰাশিৰ অন্যতম আন এটা ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশি চক্ৰত ইতিবাচক ফলাফল আহিব, শুক্ৰ গ্ৰহৰ পৰিৱৰ্তন লৈ আহিব, ভাল খবৰ। আপোনাৰ 10ম ঘৰত এই প্ৰৱেশ, লেনদেন, টকা, ধন, অৰ্থ, ব্যৱসায়, অৰ্থনৈতিক অগ্ৰগতি সৰ্বত্ৰে পৰিব প্ৰভাৱ, জনপ্ৰিয়তা বাঢ়িব। নতুন চাকৰি বিচাৰি থকা সকলৰ বাবেও চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা, অগ্ৰগতিৰ সম্ভাৱনা বাৰুকৈ আছে। গোচৰ ব্যৱসায়ৰ ফলত এই শুক্ৰ গ্ৰহৰ গোচৰে অতিকে উন্নত কৰিব ব্যৱসায়, আৰ্থিক অৱস্থা শক্তিশালী কৰিব, পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতি বিৰাজ থাকিব। কন্যা ৰাশি অন্য এক ভাগ্যশালী ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুক্ৰৰ গোচৰ অতিকে শুভ। এই গোচৰত আপোনাৰ ভাগ্যৰ ঘৰত দিশ পৰিৱৰ্তন কৰিব পাৰিব, বিদেশ ভ্ৰমণৰ যোগ আছে, আৰু বিশেষভাৱে কৰ্ম সম্পন্ন হ'ব, সম্পাদন হ'ব। এই সময়ত লাভ উপাৰ্জন কৰিব পাৰিব ব্যৱসায়ীসকলে। সৰ্বত্ৰে সমৃদ্ধি, অগ্ৰগতিৰ বতৰা থাকিব। এই সময়ত সম্পন্ন হ'ব বিভিন্ন ধৰণৰ কৰ্ম মনে বিচৰা আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰিব। সুযোগ সুবিধা
বাঢ়িব। মনে বিচৰা বিভিন্ন ধৰণৰ কৰ্মই বাস্তৱায়িত ৰূপ ল'ব। বৃশ্চিক ৰাশিও এক ভাগ্যশালী ৰাশি। শুক্ৰৰ গোচৰত বৃশ্চিক ৰাশিকো অন্যতম ভাগ্যশালী ৰাশিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। শুক্ৰৰ ৰাশিৰ জাতক জাতিকা যি বিশেষ বৃশ্চিক ৰাশি, শুক্ৰ গ্ৰহৰ ৰাশি পৰিৱৰ্তনত অতিকে শুভ। এই শুভ সময় চলিত মাহৰ 29 তাৰিখৰ পৰা 3 মাহ পৰ্যন্ত অসাধাৰণভাৱে অৰ্থপ্ৰাপ্তি, চাকৰি প্ৰাপ্তিৰ যুগ, কৰ্মপ্ৰাপ্তিৰ যুগ, দীৰ্ঘদিন ধৰি ৰৈ থকা কৰ্ম সম্পাদনৰ সম্ভাৱনা, ব্যৱসায় সংক্ৰান্তীয় বিভিন্ন প্ৰকাৰৰ অসুবিধাৰ পৰা পৰিত্ৰাণ, উন্নতি আহিব, অগ্ৰগতি আহিব, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰতো। মীন ৰাশি হৈছে অন্য এক ভাগ্যশালী ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ সুবিধা আহিব। শুক্ৰ গ্ৰহৰ গোচৰৰ কাৰণে মীন ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ সমৰ্থন আহিব ভাগ্যৰ। অৰ্থপ্ৰাপ্তিৰ যুগ, কৰ্মপ্ৰাপ্তিৰ যুগ, চাকৰি প্ৰাপ্তিৰ যুগ, ব্যৱসায়ত শুভ, বিবাহৰ ক্ষেত্ৰত উত্তম সময়, ভাল, বিশেষভাৱে বিপৰীত লিংগ বা বিপৰীত আপোনাৰ প্ৰয়োজনীয় পাত্ৰ পাত্ৰীসকলৰ বাবে অতিকে শুভ সময়। পৰিকল্পনা বাস্তৱায়িত হ'ব। মনে বিচৰা আশা আকাংক্ষা পূৰ্ণতা পোৱাৰ লগতে যান বাহন, গাড়ী, সম্পত্তি, ধনৰ লগতে পাব মান সন্মান, মৰ্যাদা। ছাবস্ক্ৰাইব যদি এতিয়ালৈকে চেনেলটো কৰা নাই কৰি দিব। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো। জয় মা কামাখ্যা।